আমি 2018 চনতে আমি পৰিকল্পনা কৰিছিলোঁ যে যিসকল নিৰাশ্ৰয় আশ্ৰয়বিহীন বা বিভিন্ন ক্ষেত্ৰত অসুবিধাত পৰা বয়োজ্যেষ্ঠসকলৰ কাৰণে এখন সুন্দৰ ঘৰ হওক, তাৰে পৰিকল্পনাৰে আমি 2019 চনত দৰং জিলাৰ মঙলদৈ ভেবাঘাটত আমি এখন বৃদ্ধাশ্ৰম স্থাপন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ আমি বিভিন্ন ক্ষেত্ৰত বিপদত পৰা নিৰাশ্ৰয় ককাইতাক আমি আশ্ৰয়ৰ লগতে আমি বস্ত্ৰ, খাদ্য, চিকিৎসা সকলো ক্ষেত্ৰতো সহায় কৰি আহিছোঁ। আমি সেইসকল মানুহৰ উদ্দেশ্য ৰাখি আমি নিৰিবিলি বৃদ্ধাৱাস এটি নামাকৰণ কৰি আমি বৃদ্ধাশ্ৰম আৰম্ভ কৰিছিলোঁ। আমাৰ বহুত নাটনি হয়, যেনে খাদ্যৰ হওক, বস্ত্ৰৰ হওক, কিন্তু ইয়াত আৰু এটা আমাৰ জটিল এটা সমস্যা, আমাৰ ইলেক্ট্ৰিচিটি বিল সময়ত আপুনি দিবই লাগিব। যদি দিয়া নহয় লাইনটো কাটি দিব পাৰে। তাৰ উপৰিও আমাৰ বৃদ্ধাশ্ৰমত পানীৰ বহুত প্ৰয়োজন, মটৰ বহুত যথেষ্টখিনি সময় চলি থাকে আৰু ইয়াত ফ্ৰিজ দৰকাৰ হয়, ৱাশ্বিং মেচিনৰ প্ৰয়োজন হয়। বিভিন্ন ক্ষেত্ৰত আমাৰ লাইনৰ বিল বহুতখিনি হয়গৈ। ৰাতি প্ৰায় 1টা বজাত বাথৰুমত এটা কোনোবা পৰা শব্দ শুনিলোঁ। সেইদিনাখন কাৰেণ্ট নাছিলে আৰু আমাৰ ইনভাৰ্টাৰো নাছিলে। সেইদিনাখনে ৰাতি পোহৰৰ অসুবিধাৰ কাৰণে আমি আইতাগৰাকীক চিকিৎসাই হওক বা ধৰি লৈ আহক পঢ়াত আমি বহুত অসুবিধা পাইছিলোঁ। কিন্তু আপুনিতো জানে যে লাইন নহ'লে বিশেষকৈ যে বয়োজ্যেষ্ঠসকলৰ কাৰণে বহুত অসুবিধা, যে ককা-আইতাসকলে ৰাতি নিজৰ আমাৰ এটা বাথৰুম থাকিলেও তেওঁলোকে তাত পেচাব কৰিব ইচ্ছা নকৰে, ওলাই আহিব বিচাৰে, হয়তো কেতিয়াবা গৰম লাগে। কিন্তু যেতিয়া লাইন নাথাকে, উজুতি খায়, পৰি যায়, তেনেকুৱাও আমাৰ কিছু হৈছে। লাইন যেতিয়া কাৰেণ্ট যায় তেতিয়া ৰাতি তেওঁলোকে পানী খাব বিচাৰে। সেই পানী খাবৰ সময়তো ধৰক সেই পানীৰ জগটো বিচাৰি নাপায়, কাৰণ পোহৰ নাই। আৰু আপুনি জানে যে বিশেষকৈ বাৰিষা কালত কাৰেণ্ট যিকোনো সময়ত যাব পাৰে, অকণ বতাহ আহিলে, তেতিয়া আমাৰ বহুত সমস্যা হৈছিলে।